हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल। आज गाइस ওলাই চালক একদম মানে এটা ঠাণ্ডা পৰিৱেশলৈ আপোনালোকে ভালকৈ চাই ল'ব। আজি মানে ইমানেই বিভিন্ন মানে বহুত কুঁৱলী মাৰিছে, আজি বহুত ঠাণ্ডা পৰাই অকণমান মানে ওলাই গুচি আহিলোঁ এতিয়া ঠাণ্ডা ল'বলৈ। ঠাণ্ডা ল'বলৈ পূৰা ভাল। ব'লো এতিয়া যাওঁ আমি মানে এখন পথাৰলৈ। পথাৰৰ আশে পাশে চাম আমি কিমান কুঁৱলী মাৰিছে, কিমান মানে হেভি কুঁৱলী মানে আমি পথাৰৰ আশে পাশে চাম। মানে ঘৰৰ ওচৰতকৈ পথাৰত কিমান ঠাণ্ডা, আৰে বাপৰে বাপ বহুত ঠাণ্ডা। এতিয়া আমি এডৰা বাহনি মই তলত আছোঁহি, চাই ল'ব। আমি ফাইনেলি এডৰা মানে বহুত ঘন কুঁৱলী দেখুৱাম মই আপোনালোকক, আৰু লগতে এডৰা অৰণ্য দেখুৱাম। আপোনালোকে ভালকৈ চাই ল'ব, ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব। ব'লক এতিয়া আমি আগুৱাই গৈ থাকোঁ। চাই লওক কিমান ঘন কুঁৱলী মাৰিছে, বাপৰে বাপ কুঁৱলী মানে কুঁৱলীৰ মাজে মাজে দেখিছোঁ এটা দুটা মানুহ মানে গৰু চৰু এৰাল দি আহিছে। এতিয়া আৰে বাপৰে বাপ কুঁৱলী মানে কুঁৱলীৰ পৰা মানুহ ওলাব নোৱাৰি। তেওঁ মানে পথাৰৰ মাজলৈ আহিছোঁ এতিয়া, তাতে বহুতো মানে এতিয়া মানুহ দেখিছোঁ এটা দুটাকৈ গৰু চৰু এৰাল দি আহিছে। যিজন আমাৰ মানে ঘৰুৱা সম্পৰ্কীয় ব্যক্তি, যিজনৰ নাম কি আছিলে আপোনাৰ নামটো? হলা বৰ্তা। অঁ, এজনে পূৰা গৰু এৰাল দি আহিছে। এতিয়া আমি চামগৈ আশে পাশে জেগাবোৰ। ব'লক এতিয়া পথাৰৰ মাজলৈ সোমাই দিলোঁ ৰাইজসকল, চাই লওক আপোনালোকে মানে বহুত কুঁৱলী এতিয়া। সেইকাৰণে বোলে এক পাক দৌৰিলোঁ পূৰা সুন্দৰকৈ, অকণমান মানে তেজটো গৰম কৰি লওঁ আৰু তেতিয়া আপোনালোকক মই দেখাব পাৰিম। আৰু অলপ দৌৰি ল'লোঁ। ইয়াতে এটা হাতী দেখিলোঁ পূৰা মানে এই কি আছিলে ব্ৰাজিলৰ মানে কি আছিলে মানে জেগাটোৰ নামটো পাহৰিলোঁ। ব্ৰাজিলৰ এই আমাজন নেকি হ'ব পাৰে জেগাটোৰ নাম, অৰণ্যডৰাতে। চাই লওক এইডৰা অৰণ্য, কিন্তু বহুত অৰণ্য, ডাঙৰ অৰণ্য। ইয়াৰ ভিতৰত জীৱ জন্তু বহুতো আছে। মানে কি আছে যদি আছে মানে ইয়াত মই দেখিছোঁ, ইয়াত দেখা মতে মই এই অৰণ্যডৰাত বিশেষকৈ এইবোৰ বান্দৰ আছে, বহুতো শ বান্দৰ আছে ইয়াত। বান্দৰৰ সলনি আন বহুতো বিভিন্ন ধৰণৰ যেনে মানে এইটো কি বুলি কয়, হেপা বুলি কয়, তেনেকুৱাবোৰ আছে। আৰু মানে অন্য বিভিন্ন ধৰণৰ জীৱ জন্তু ইয়াত মানে বাস কৰি আছে। বাৰু এতিয়া আমাৰ মানে ভেৰি ক'ল্ড ঠাণ্ডা মানে ঠাণ্ডা ল'বলৈ আহিছোঁ এতিয়া, বিশেষকৈ পথাৰৰ মাজত। ঠাণ্ডাতে ল'ম ঠাণ্ডা, আকৌ তেতিয়া আৰু কেনেকৈ গৰম মানে পালেহি। আপোনালোকে চাই লওক কিমান কুঁৱলী মানে বাপৰে বাপ। আজি ৰ'দ ওলাব নেকি, কি হ'ব আজি। পথাৰৰ মাজতে দেখিছোঁ পূৰা মানুহে বহুতে গৰু এতিয়া এনেকুৱা সাহস কৰিছে, মানে গৰু এৰাল দি থৈ গৈছে। আপোনালোকে চাই ল'ব, মই মানুহ কিছুমান দেখুৱাইছোঁ আপোনালোকক। ঠাণ্ডাত আজি মানে কপি গৈছোঁগৈ, এনেকুৱা ঠাণ্ডা জেকেট লগাই আহিও মানে ৰক্ষা মানে তত পৰা নাই। বাপৰে বাপ কি ঠাণ্ডা আজি, মানে কি ঠাণ্ডা। লেপ এখন লৈ শুই থাকিবলৈতো বহুত ভাল, কিন্তু আচলতে এতিয়া মানে শুই থাকিলেতো নহ'ব, কৰ্ম কৰিবই লাগিব। বতৰে বতৰ কাম কৰিছে, মানুহে মানুহৰ কাম কৰিব লাগিব। আৰু আজি বহুতো আপোনালোকে দেখিলে এনেকুৱা কুঁৱলীৰ মাজত মই আজি কেনেকৈ মানে এপাক ঘূৰি ফুৰিছোঁহি আৰু অৰণ্য চৰণ্যবোৰ দেখাই ফুৰিছোঁহি। আপোনালোকে ভালদৰে লক্ষ্য কৰিছে আজি পথাৰৰ মানে মাজত কিমান ঠাণ্ডা আৰু কিমান মানে ঘন কুঁৱলী পৰে। ইয়াতে বহুতো ঘন কুঁৱলী। চাই লওক আপোনালোকে ইপিনৰ পৰা সিপিনলৈ একোৱেই নেদেখি। ভালকৈ লক্ষ্য কৰক আপোনালোকে। জাষ্ট মানে 10-20 মিটাৰমানলৈকে অলপ দেখি ভালদৰে, আৰু ইবোৰ নেদেখি মানে ইমান ভালদৰে। মই এতিয়া ভিডিঅ'টো আৰু অলপ দীঘল কৰিছোঁ, আপোনালোকে আৰু অলপ জেগা দেখাবলৈ মই চেষ্টা কৰিম, চাই ল'ব। হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাই আছোঁ মানে এবাৰ চাহপাত বাগান মেক্সিমাম 20-30 বিঘা মানে চাহপাত আছে। আপোনালোকক মই এতিয়া দেখাইছোঁ কোনজন মই কিমান কাম কৰোঁ, কিমান মানে আৰু কিমান মানে চাহপাত উৎপাদন কৰে, সেইটো মই আপোনালোকক আজি দেখাই আছোঁ।
বহুত মানে চাহপাতত আজিকালি বিশেষকৈ বহুত প্ৰব্লেম। আপোনালোকে ৰাস্তাতে দেখিলে চাহপাত কিমান মানে কিমান ডাঙৰ হৈছে আৰু কিমান বেছিকৈ লগাইছে চাহপাত। খুব সুন্দৰকৈ মানে খুব কষ্ট কৰি চাহপাত ৰুইছে আৰু বহুতো মানে কষ্ট কৰি তেওঁলোকে চাহপাত জীয়াই আছে, মানে বিভিন্ন ধৰণৰ কাম কাজ ইয়াতে চলি থাকে, ইয়াতে বহুতো কথা কৰি থাকে কাম কৰি। বিশেষকৈ মই চাহপাত মানে এটা ল'ৰা আছে এঘৰ মানুহ তাক সি পাছত সি এটা সময়ত সি মালিক হ'ব চাহপাত। মই সেই ল'ৰাটোক আপোনালোকক মই আজি দেখুৱাই দিম। ল'ৰাটোৱে কিমান কাম কৰি মানে কেনেকৈ মানে চাহপাত মানে বিশেষকৈ চব কাম বাদ দি মানে মোৰ চাহপাত ক্ষেত্ৰতে লাগি থাকে। মই আজি সেই ল'ৰাটোক দেখুৱাইছোঁ আপোনালোকক। সেই ল'ৰাটোৱে ক'ব মানে কিমান মই কাম কৰোঁ কাম নকৰোঁ সেইবোৰ চব ক'ব মানে। এতিয়া চাগৈ এই ল'ৰাজনে আমাৰ এই কাম কৰে ইয়াকো সুধিম যে মই কেনেকৈ কি কৰে চাহপাতত কেনেকৈ চাহপাতৰ বিষয়ে অলপ কৈ দিম। কিনে আৰু সাৰ দিব লাগে। সাৰ দিয়া যেতিয়া পুলি ৰোৱাৰ টাইমত সাৰ দিব লাগে। চোতাই ইউৰিয়া দিব লাগিছে ইউৰিয়া চোতাৰ এনেকৈ কি কি কৰিব লাগে বিভিন্ন ধৰণৰ মানে ঝুম বুলি কয় আমাৰ দিয়ে চাগে উৎসুক মই চাহিন বিশেষকৈ চাহপাত নিয়ম ব্যক্তি কৰি থাকে চাহপাত চাই ফুৰি গৈছে ইয়াত মানে ঠাণ্ডা দিন নাপায় ইমান উৎপাদন হৈ থাকে। তেনে চাওকচোন আপোনালোকে কিমান ডাঙৰ বাগান মানে এইটো বাগান মানে মৰিব নোৱাৰি বহুত লাগে মই জুৰিব মানে মই মানে ইমান সুন্দৰ চাওঁ আপোনালোকে কিমান সুন্দৰ মানে কমচে কম মেক্সিমাম 20 বিঘা 25 বিঘা মানে মাটি ধৰি আছে দেখিলে আপুনি যি বহুত মানে চাহপাতৰ বিষয়টো বহুত আজি গম পালে দেখি আছে এইখিনিতে ল'ৰাজনে বহুতো কথা
চাই আপোনালোকে দেখি আছে আৰু কেনেকৈ মানে বান্ধি ইয়াত কেনেকৈ কৰিব সেইটো চাব লাগে সেইটো নিজে নিজে ঘূৰি থাকে নেকি নিজে নিজে ঘূৰি থাকে নেকি অঁ এইটো চব আপোনালোকে দেখিছে কি মানে ষ্টিলৰ বস্তু আৰু আৰু কি কি হয় মানে বান্দৰ বান্দৰকেইটা এতিয়া মাৰিবতো নোৱাৰা বান্দৰ বাৰু তেওঁ আজি যথেষ্ট আমাৰ কথা ক'লে আজি চাহপাতৰ ভিডিঅ'টো মই